ডিষ্ট্ৰিক্ট নগাঁৱৰ ওপৰত কুৱেশ্যনছ আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত তাৰপিছত মেন এনিমেল কনফ্লিক্ট ৰাইন'চৰাছৰ সংখ্যা বঢ়াৰ কাৰণে যি মেন এনিমেল কনফ্লিক্ট হৈছে তাৰ ওপৰত মোৰ স্কুলিং মানে ইমানো ভাল কোৱালিটিৰ নাছিলে অসম লোকসেৱা আয়োগৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফলত ৰেংক 1 ACS ৰেংক 1ত স্থান লাভ কৰিছে পাঞ্জাবাৰীৰ চিৰঞ্জীৱ ফুকনে আৰু এই মুহূৰ্তত আমি চিৰঞ্জীৱ ফুকনৰ বাসগৃহত আহি উপস্থিত হৈছোহি আমাৰ সৈতে চিৰঞ্জীৱ ফুকন আছে চিৰঞ্জীৱৰ পিতৃ মাতৃ আছে প্ৰথমতে চিৰঞ্জীৱৰ পৰা কিছু কথা পাতিবলৈ বিচাৰিম দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অশেষ ধন্যবাদ থেংক ইউ মই আশা কৰা নাছিলোঁ কিন্তু হয়তো মোৰ UPSC প্ৰিপাৰেশ্যনে অলপমান ইয়াতে হেল্প কৰিছে সহায় কৰিছে যাৰ কাৰণে এই পজিশ্যনটো পাবলৈ সক্ষম হৈছোঁ এজন ইয়াং অফিচাৰ হিচাপে আপুনি দায়িত্বভাৰ গ্ৰহণ কৰিব যুৱ হিচাপে আপুনি কেনেধৰণে পৰিকল্পনা কৰিছে বেচিকেলি মই ভাবিছোঁ কি সমস্যা সমাধানৰ ফালে যদি সেই দিশত যদি মই ভাবোঁ তেনেহ'লে ভাল কাম কৰিব পাৰিম আৰু তাৰে সুযোগ হয়তো মই জইন কৰিয়ে নাপাম কিন্তু আগলৈ এজ আই প্ৰগ্ৰেছ ইন মাই কেৰিয়াৰ আগলৈ সেই সুযোগ পাম বুলি ভাবিছোঁ আৰু পলিচি মডিফিকেশ্যনত যে এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ কি কৰিম ধৰক আজিৰ দিনত যদি চাব যায় তেনেহ'লে ক্লাইমেট চেঞ্জ এটা জলবায়ু পৰিৱৰ্তন এটা সমস্যা হৈ আহি আছে তো ক্লাইমেট ৰেজিষ্টেণ্ট এগ্ৰিকালচাৰ কেনেকৈ আমি কৰিব পাৰোঁ যিহেতু অসম এখন কৃষি প্ৰধান দেশ হয় তেনেকুৱাকৈ অকল এগ্ৰিকালচাৰ ছেক্টৰতে নহয় বিভিন্ন ছেক্টৰত তেনেকুৱাকৈ মোৰ মাইণ্ডত ভাবি থৈছোঁ যে এনেকুৱা প্ৰব্লেম আছে আৰু এইকেইটা মই ছল্ভ কৰিব লাগিব ভাইবাৰ ক্ষেত্ৰত আপোনাক কি প্ৰশ্ন সুধিছিলে অকণমান যদি আমাৰ যিসকল ভৱিষ্যতে পৰীক্ষা দিব তেওঁলোকৰ সুবিধা হোৱাকৈ কি প্ৰশ্ন কৰিছিলে কেনেধৰণে আপুনি প্ৰিপেৰেশ্যন চলাইছিলে অকণমান যদি কৈ দিয়ে ভাইবাৰ কাৰণে বেচিকেলি মই যি ইছ্যুজ আছিলে গোটেই বছৰটো সেইখিনি ভালকৈ চাইছিলোঁ লগতে আপোনাৰ হোম ডিষ্ট্ৰিক্টৰ কথা ভালকৈ চোৱা গৈছিল আৰু বেকগ্ৰাউণ্ড মেকানিকেল ইঞ্জিনিয়াৰ হয় বা কোনোবা যদি কম্পিউটাৰ চায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আহিছে কোনোবাই মাছ কমিউনিকেশ্যন কৰি আছে তো যি কৰিছে নিজৰ বেকগ্ৰাউণ্ডৰ লগত থাৰো হোৱাটো উচিত এণ্ড নট জাষ্ট থাৰো কি সেই ষ্টাডিজখিনি বা সেই অধ্যয়নখিনিৰ এপ্লিকেশ্যন বেছড নলেজ হ'ব লাগে সেইটোৱে বিচাৰে তেওঁলোকে একচুৱেলি আৰু যদি প্ৰশ্ন বা কুৱেশ্যনছৰ কথা ক'ব যাওঁ তেনেহ'লে আহোম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আছিল মোৰ হোম ডিষ্ট্ৰিক্ট নগাঁৱৰ ওপৰত কুৱেশ্যনছ আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত তাৰপিছত মেন এনিমেল কনফ্লিক্ট ৰাইন'চৰাছৰ সংখ্যা বঢ়াৰ কাৰণে যি মেন এনিমেল কনফ্লিক্ট হৈছে তাৰ ওপৰত তাৰপিছত চাইল্ড মেৰিজ টেকেল কৰিবলৈ কি আমি সমাধান বিচাৰি উলিয়াব পাৰোঁ লিগেল প্লাছ ছ'চিয়েল দুইটা তাৰ ওপৰত আছিলে তাৰপিছত বিত্তীয় অন্তৰ্ভুক্তিৰ ওপৰত আছিলে ফিনান্সিয়েল ইনক্লুজনৰ ওপৰত আছিলে কুৱেশ্যন আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ফিউচাৰৰ ওপৰত সুধিছিলোঁ যে 2050 কেনেকুৱা এটা চিনাৰি হ'ব মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে এতিয়া নতুনকৈ যিসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকক কিবা মেছেজ দিবলৈ বিচাৰে মানে মই যদি সুধোঁ কিমান টান তেওঁলোকে কেনেধৰণে আগবাঢ়ি যাব তেওঁলোকক যদি বাটটো আপুনি দেখুৱাবলগীয়া হয় কেনেধৰণে আগবঢ়াই দিব চাব গ'লে যোনখিনি ৰেফাৰেঞ্চ বুকছ আছে সেইটো যোন চিনচিয়াৰ এক্সপিৰিয়েঞ্চ হয় তেখেতসকলে জানে ধৰক পলিটিৰ লক্ষ্মীকান্ত হওক বা ইকনমিক্সৰ তেনেকুৱা 3-4খনমান আছে তাৰে ভিতৰত যোনখনে ভাল লাগে তেওঁলোকে এডপ্ট কৰিব পাৰে ৰেফাৰেঞ্চ বুককেইটাতো পঢ়িবই তাৰ উপৰিও এটা এডভান্স লেভেল অফ ষ্টাডিজৰ দৰকাৰ হয় নিউজ পেপাৰ্ছ হওক বা মান্থলি মেগাজিন হওক বা কেবিনেট মিটিঙৰ ৰেজলিউশ্যনছ আৰু ডিচিজনছ হওক তো সেইখিনি কভাৰ কৰিলে হয়তো আনচাৰ্ছবিলাক এনৰিচ হ'ব আৰু তেতিয়া হয়তো সফল হ'বলৈ সক্ষম হ'ব কোচিঙৰ কিমান প্ৰয়োজন আজিকালি বহু ছাত্ৰ ছাত্ৰীয়ে কোচিং গ্ৰহণ কৰে মোৰ এইটো বিশ্বাস যে যদি স্কুল এডুকেশ্যন ভালকৈ হৈছে ক্লাছ 1ৰ পৰা 12 তেতিয়া কোচিঙৰ হয়তো দৰকাৰ নাই কাৰণ ফাউণ্ডেশ্যনটো মানে ভালকৈ গঢ়া হৈছে কিন্তু মই য'ৰ পৰা আহিছিলোঁ মোৰ স্কুলিং মানে ইমানো ভাল কোৱালিটিৰ নাছিলে ধৰক আমি হিষ্ট্ৰী পঢ়িছিলোঁ আৰু হিষ্ট্ৰীত আমি কেইটামানে ডাইনেষ্টি পঢ়োঁ মোগল এম্পায়াৰ গুপ্তা এম্পায়াৰ মৰিয়ান এম্পায়াৰ হৈ গ'ল মানে ৰিজনেল এম্পায়াৰ্ছ নপঢ়িলোঁ চোলা আহোমছ পাণ্ডিয়াছ নপঢ়িলোঁ তো সেইকাৰণে যিহেতু স্কুলিংটো মোৰ উইক আছিলে মই কোচিং ল'ব লগা হৈছিল অন একাডেমীৰ পৰা মই লৈছিলোঁ অনলাইন কোচিং UPSCৰ কাৰণে কৰিছিলোঁ বাকী APSCৰ কাৰণে ছেপাৰেটলি কৰা নাই তেনেকৈ নিজেই অধ্যয়ন কৰিছিলোঁ যি নিযুক্তি প্ৰক্ৰিয়া হৈছে সেই প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ হৈছে বুলি সকলোৱে কৈছে গতিকে এই ক্ষেত্ৰত চিৰঞ্জীৱে কি ক'ব আৰু মুখ্যমন্ত্ৰীক কিবা অনুৰোধ কৰিব নেকি এনেধৰণে স্বচ্ছতা অনাৰ ক্ষেত্ৰত কিবা ক'বলৈ বিচাৰিব নেকি ইনফেক্ট APSC এক্সামতে নহয় লাষ্ট ইয়েৰৰ পৰা আমি দেখি আহিছোঁ কেনেকৈ ADRE 3rd গ্ৰেড আৰু 4th গ্ৰেড এক্সামো এটা ক্লিন এণ্ড ষ্ট্ৰীমলাইন ৱেত অৰ্গেনাইজ কৰা হৈছে এণ্ড ৰিজাল্টছো উইদাউট এনি ডিলে মানে চিনচিয়াৰলি ৰিলিজ কৰি দিয়া হৈছে
এণ্ড APSCৰ এক্সামো ফৰ দ্য লাষ্ট কাপল অফ ইয়াৰ্ছ এনেকৈ ৰেগুলাৰলি পাতা হৈছে আৰু ৰিলিজো কৰিছে, যাৰ কাৰণে মেৰিটৰিয়াছ ল'ৰাসকল আৰু ধৰক এনেকুৱা ইণ্ডিভিজুৱেলছ হু ডু নট বিলং টু প্ৰিভিলেজ ফেমিলিজ তেওঁলোকেও এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছে। আৰু এইটো এটা মানে ভালেই হয়, কাৰণ আছাম নিডছ এনেকুৱা লাইনত আছাম নিডছ হিউমেন ৰিচোৰ্চ, যোনটো হয়তো এতিয়া লেক কৰি আছে, আৰু এইটোৱে ডেফিনেটলি হেল্প কৰিব অসমক আৰ্থিক উন্নতিৰ কাৰণে। মুখ্যমন্ত্ৰীলৈ কিবা বাৰ্তা দিবলৈ বিচাৰিব? এতিয়াতো মই এইটোৱে ক'ম যে কামখিনি ভালেই কৰি আছে। তো হয়, ধন্যবাদ। এয়া আছিল চিৰঞ্জীৱ আৰু চিৰঞ্জীৱৰ পিতৃ মাতৃ আছে। চিৰঞ্জীৱৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত IAS বিষয়া, আৰু তেখেতৰ মাতৃ আছে। মই প্ৰথমতেই মাতৃৰ ওচৰলৈ আহিছোঁ, পিতৃৰ পাছত কথা পাতিম। মাতৃ হিচাপে যথেষ্ট আজি গৌৰৱান্বিত, আপোনাৰ সন্তানে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। আশা কৰিছিলে নে নাই কৰা আগতে? মানে ফাৰ্ষ্ট হ'ব বুলি ভবা নাছিলোঁ, কিন্তু কিবা এটা হ'ব বুলি ভাবিছিলোঁ, আশা কৰিছিলোঁ। হয়, চিৰঞ্জীৱে ঘৰত পঢ়া শুনাৰ ক্ষেত্ৰত বা আপুনি কেতিয়াবা শাসন কৰাৰ ক্ষেত্ৰত বহুখিনি কথা থাকে অভিভাৱক হিচাপে। আপুনি চিৰঞ্জীৱক কেনেধৰণে দেখে আপুনি পঢ়া শুনাৰ ক্ষেত্ৰত বা বিভিন্ন কামৰ ক্ষেত্ৰত? মানে সি চব নিজেই কৰে, আচলতে মই একো কৰিবলগীয়া হোৱা নাই, সি নিজেই ভালকৈ চব কৰে। তো মই চাবলগীয়া তেনেকুৱা একো হোৱা নাছিলে। আৰু আজৰি সময়ত কি কাম কৰি ভাল পায় চিৰঞ্জীৱে? আজৰি সময়ত খেলা ধূলা কৰে কেতিয়াবা, তেনেকুৱা আৰু সেয়াই আৰু। নিশ্চয় অত্যন্ত সুখী, আৰু যিহেতু নিজৰ সন্তানে ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। পিতৃৰ ওচৰলৈ আহিছোঁ। এগৰাকী IAS বিষয়াৰ পুত্ৰ, এগৰাকী ACS বিষয়া, বৰ্তমান কেনেকুৱা অনুভৱ, প্ৰথম অনুভৱ? ভাল লাগিছে, এডমিনিষ্ট্ৰেটিভ লাইনলৈ ল'ৰাজন আহিছে, সেইখিনিতে আমি সুখী। আৰু ভাবিছোঁ ভৱিষ্যতলৈ তাৰ যিটো মানসিকতা সেইটো বঢ়িয়াকৈ ইমপ্লিমেণ্ট কৰিব পাৰিব টুৱাৰ্ডছ দি ষ্টেট অফ আছাম, সেইটো। আৰু এগৰাকী যিহেতু আপুনি জ্যেষ্ঠ তথা অৱসৰপ্ৰাপ্ত বিষয়া, গতিকে আপুনি এই ক্ষেত্ৰত নিজৰ সন্তানক বুলি নহয়, এগৰাকী বিষয়া হিচাপে তেওঁ হ'বলৈ গৈ আছে, গতিকে আপুনি কিবা টিপছ দিবলৈ বিচাৰিব নেকি, যাৰ যোগেদি প্ৰশাসনিক ক্ষেত্ৰখনত তেওঁ দক্ষতাৰে আগুৱাই যাব? আপোনাৰ ফালৰ পৰা পুত্ৰলৈ কিবা টিপছ থাকিব নাথাকে? কেনেকুৱা টিপছ থাকিব? সেইটো তেনেকুৱা এতিয়া টিপছ দিবলগীয়া একো মই নাভাবোঁ, কাৰণ সময়ৰ লগত সকলোখিনি আগবাঢ়ি গৈ থাকে, আৰু এইবিলাক তেওঁলোকে নিজৰ যিটো ট্ৰেইনিং আছে, ট্ৰেইনিং পিৰিয়ডত সেইটো একুৱায়াৰ কৰিব পাৰিব। আৰু ছাইড বাই ছাইড ইন ছাৰ্ভিচ ট্ৰেইনিঙৰ ব্যৱস্থাও আছে। চাকৰি কৰিলে যিখিনি আমাৰ পৰিৱৰ্তিত সমাজৰ লগত গোটেইখিনি চেঞ্জ হৈ থাকে, গতিকে তাৰ লগত নিজকে মিলাই পেলাই আগবাঢ়ি যাব লাগিব। প্ৰিয় দৰ্শক, সেয়া আছিল চিৰঞ্জীৱ ফুকন। তেখেতৰ পৰা ইতিমধ্যে জানিবলৈ চেষ্টা কৰিলোঁ তেওঁ আচলতে এই সফলতাৰ আঁৰত কি আছে, তেওঁৰ পিতৃ মাতৃৰ অনুভৱ কেনে, তেওঁৰ নিজৰ অনুভৱ কেনে। এনেদৰে আচলতে তেখেতে যথেষ্ট কষ্ট, ধৈৰ্য আৰু একাগ্ৰতাৰে তেওঁ এই বাটত আগবাঢ়ি গৈছিল, আৰু এই বাটত আগবাঢ়ি গৈ তেওঁ আজি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাঠকটীয়া, DD নিউজ, গুৱাহাটী।